Hello everyone, welcome to the channel. সকলকে স্বাগতম জনাইছো মই অৰবিন্দ বৰা ইংলিশক লৈ পেলাই প্ৰবলেম বহুতৰ আছিলে বহুতে ইংলিশ শিকিব বিচাৰিছিলে তো আজি ইয়াতে মই বেসিক্যালি এটা কোৰ্সৰ কথাই কম ইংলিশৰ যেটো এটা ক্ৰেশ কোৰ্স গুটে কথাখিনি মই কম ষ্টাডি ইনসাইটৰ পৰা লঞ্চ কৰা হৈছে একচুয়ালি যেতিয়াৰ পৰা মোক বহুতে কৈ আছিলে যে অকল ইংলিশৰ দাদা কিবা কোৰ্স পাম নেকি বহুত মেছেজ পাইছিলো যেতিয়া বিশেষকৈ প্ৰথম এডিআৰিত ইংলিশত বহুত মাৰ্কস আহিব বুলি গম পাইছিলো 60 মাৰ্কছলৈকে যেতিয়া আহিব বুলি আমি গম পাইছিলো তো বহুত মেছেজ পাইছিলো তেতিয়া এটা ইংলিশৰ সেপাৰেট কোৰ্স লাগে বুলি মই তেতিয়া যেহেতু মই ইংলিশত নিজে ভাল নহয় ইমান পঢ়াব পৰা নহয় ষ্টাডি ইনসাইটৰ কথা আগপাই কম মই গতিকে মিডল ছাৰক কন্টেক্ট কৰিছিলো যে ইংলিশৰ কাৰণে কিবা এটা কোৰ্স কৰিব পাৰে নেকি কাৰণ বহুতখিনি ষ্টুডেণ্টে কৈ আছে যদি কৰে তেনেকুৱা হেল্প হয় বহুতে ষ্টাডি ইনসাইট বা বেলেগত কোনো কোচিং লোৱা নাই ইংলিশটো তেওঁলোকক লগা হৈছে যেহেতু বহুত মাৰ্কস আহিব তো সেইখিনি ষ্টুডেণ্টৰ কাৰণে বা কোনোবা যদি অলৰেডি কোচিং লোৱাও আছে ভালকৈ ইংলিশটো পঢ়িব পৰা নাই লাগে তেওঁলোকক তেতিয়াহ'লে এটা কোৰ্স বনাব পাৰি নেকি বুলি মিডল ছাৰক মই বহুত কৈছিলো কিন্তু তেতিয়া মিডল ছাৰৰ গা বেয়া হ'ল অকমান হস্পিটেলত আছিলে তো পিছত অহাৰ পিছত মই বহুতবাৰ কৈছিলো গতিকে অকমান টাইম লাগিলে সেইকাৰণে এতিয়া তেওঁলোকে কৈছে এটা কোৰ্স লঞ্চ কৰিছে বুলি আজিৰ পৰা ঠিক আছে কোৰ্সটো দাম বেছি নহয় 149 ৰাখিছে মাত্ৰ তেওঁলোকে যিসকল নতুন ষ্টুডেণ্ট ষ্টাডি ইনসাইটত যোনে কোনো কোৰ্স লোৱা নাই আৰু যদি কোনোবাই ষ্টাডি ইনসাইটত অলৰেডি আসাম পুলিচ সাব ইন্সপেক্টৰ এডিআৰি বা টেটৰ ক্লাছ যদি লৈ থৈছে ফুল কোৰ্স তেতিয়াহ'লে তেওঁলোকৰ কাৰণেতো আৰু কমত অনলি 75 ৰুপিজত পাই যাব তেওঁলোকে গোটেই কোৰ্সটো ঠিক আছে ক্ৰেশ কোৰ্স এটা এতিয়া এইটো সময়ত কোৰ্স এনেকৈ কৰাটো সম্ভৱ নে সেইটো এটা কুৱেশ্যন আমাৰ কাৰণে হ'বই পাৰে তো ইয়াতে মই কি কওঁ যে আপোনালোকে যদি লয় কোনোবাই কোৰ্সটো বা কম দামত যেহেতু দিয়া আছে লৈ থৈ দিয়ক ঠিক আছে কি কৰিব ইংলিশটো এনেকুৱা নহয় যে আপোনালোকে একো পঢ়াই নাই এনেকুৱা নহয় যে জিৰ' পঢ়িছে হয়নে চব পঢ়া নাই এনেকুৱাটো নহয় তো কোৰ্সটো ল'লে কি হ'ব আপোনালোকে গম পাব যে কোনবোৰ আচলতে পঢ়িব লাগে কোনবোৰ সিলেবাস আমাৰ কোৰ্সত এটা ইংলিশ আমি পঢ়োতে এডিআৰিৰ কাৰণে পঢ়ি যাব লাগে ঠিক আছে আৰু আপোনালোকে চাব যেতিয়া যে মই 20টা টপিক পঢ়িছোঁ বাট কোৰ্সত 30টা কৰোৱা আছে মানে বাকি 10টা টপিক আপুনি পঢ়া হোৱা নাছিলে হয়তো বা হয়তো আপুনি গমেই পোৱা নাছিলে যে এইকেইটাও ইংলিশৰ ভিতৰত আহিব পাৰে তো তেনেকুৱা ক্ষেত্ৰত কি হ'ব আপোনালোকৰ কোৰ্সটো ল'লে সেই 10টা টপিক চালে হৈ যাব ঠিক আছে নহ'লে মইতো কৈছোঁ ইংলিশ এতিয়া জিৰ'ৰ পৰা একদম গোটেই পঢ়িবলৈ এতিয়া সময় নাই ঠিক আছে আৰু সেইকাৰণে কোৰ্সটো দাম কম ৰখা হৈছে কাৰণ ছাৰহঁতেও গম পায় মিডল ছাৰহঁতে তেওঁলোকেও সেইটো কথা গম পায় যে এতিয়া এনেকুৱা নহয় যে জিৰ'ৰ পৰা গোটেই পঢ়াই দিয়াটো ইংলিশ সম্ভৱ তেওঁলোকে পঢ়াই দিব কিন্তু আপুনি আপোনাৰ হিচাপত যিকেইটা টপিক টান পাইছিলে সেইকেইটা চাই ল'ব বা যিকেইটা টপিক আপুনি কৰোৱা হোৱা নাছিলে সেইকেইটা কৰি ল'ব ঠিক আছে চবৰে বেলেগ বেলেগ মই জানো যে যেতিয়া কোৰ্সটো লঞ্চ হ'ব প্ৰতিজন ষ্টুডেণ্টেই গোটেইখিনি টপিক চাব লগা নহয় কোনোবাৰ হয়তো 5টাত কনফিউজন থাকিব সেইকেইটা চাব বেলেগ এজন ষ্টুডেণ্টৰ বেলেগ 5টা টপিকত কনফিউজন থাকিব সেইখিনি চাব তেনেকৈ ল'ব ঠিক আছে আৰু যদি এইটো কথা হ'ল কি যদি 5টা টপিকে চাব আছে গোটেই কোৰ্সটোৰ পৰা আপুনি বা 10টা টপিকৰহে শিকিব আছে তেতিয়াহ'লে গোটেই কোৰ্সটোনো কিয় ল'ব লাগে কথা হ'ল সেইকাৰণে গোটেই কোৰ্সটো যিটো দিয়া হ'ব সেইটো কাৰণে দামটো ইমান কম ৰখা হৈছে ঠিক আছে দামটো 149 বা যিখিনি অলৰেডি পেইড ষ্টুডেণ্ট আছে তেওঁলোকৰ কাৰণে অকল 75 মানে 50% অফ দিয়া আছে এটা কুপন কোড দিয়া থাকিব সেইটো কৰিলেই পাই যাব ঠিক আছে তো কোৰ্সটোৰ বিষয়ে ইয়াতে মই অকণমান দেখাই দিছোঁ আপোনালোকে এখন বেনাৰখন দিয়া আছে ইয়াতে ইংলিশ কোৰ্স যেটো লাইভ ক্লাছ তাত থাকিব 6 মাহ ভ্যালিডিটি হ'ব ৰেকৰ্ডেড ক্লাছও থাকিব তাতে পিডিএফ নোটছ দিয়া হ'ব ইংলিশৰ সেই যিবিলাক আছে ঠিক আছে আৰু ইয়াতে ইংলিশ গ্ৰামাৰ জেনেৰেল ইংলিশ আৰু ভকেবুলাৰি কম্প্ৰিহেনশন মানে আমাৰ যে 60 মাৰ্কস যে আহিব 35টা কুৱেশ্যন যে ইংলিশত আহিব গোটেইখিনি ইয়াৰ পৰাই হৈ যাব আপোনালোকে ষ্টাডি ইনসাইটৰ এপ ডাউনলোড কৰি পেলাই ল'ব পাৰিব আৰু লগতে আপোনালোকে কি কৰিব পাৰিব যদি কাৰোবাৰ আইফোন আছে তেতিয়াহ'লে তেওঁলোকেও এই কোৰ্সটো ল'ব পাৰিব আমাৰ ষ্টাডি ইনসাইটৰ এপৰ জৰিয়তে ঠিক আছে এডমিশ্যনৰ কাৰণে এটা নাম্বাৰ দিয়া আছে ওপৰত কল ফৰ এডমিশ্যন হোৱাটছএপ এনেকৈ লিখা আছে সেইটো আৰু প্ৰাইচটোৰ কথা ক'লে 150 নতুন ষ্টুডেণ্টৰ কাৰণে আৰু যদি অলৰেডি ষ্টাডি ইনসাইটত কোনোবাই আগতেই এডমিশ্যন লোৱা আছে তেওঁলোকৰ কাৰণে সেইটোত কেৱল 150 ৰুপিজতে তেওঁলোকে কোৰ্সটো পাই যাব ঠিক আছে ইয়াতে কোৰ্সটোত মিডল ছাৰ আৰু ৰজত ৰে ছাৰ আছে তেওঁলোকে পঢ়াব বেলেগ কোনোবাই নপঢ়ায় ঠিক আছে আৰু এজন টিচাৰ হয়তো আহিব পাৰে ভাল টিচাৰ কোনোবা পালে যিহেতু 3টা পাৰ্ট আছে ইংলিশত তো টিচাৰৰ কথা কওঁতে মই কৈ দিওঁ যে মিডল ছাৰৰ কথা পাতে মই ক'লো কথাটো যে 3জন টিচাৰে পঢ়াওক কাৰণ ইংলিশত 3টা পাৰ্ট থাকে আমাৰ এটা ৰিডিং কম্প্ৰিহেনশনৰ যেটো পাৰ্ট সেইটো এটা থাকে আৰু এটা থাকে ভকেবুলাৰি পাৰ্ট এটা থাকে গ্ৰামাৰ পাৰ্ট মই কৈছোঁ যে তিনিজনে 3টা বেলেগ পাৰ্ট ভগাই লওক সোনকালেও পঢ়াই শেষ হৈ যাব আৰু বেছি ভাল হ'ব ক্লিয়াৰ হ'ব এজন টিচাৰে সেইটো ওপৰতে পুৰা ফ'কাছ যেতিয়া কৰিব তেতিয়া কি হ'ব ভালকে বহুত ভালকে পঢ়াব পাৰিব ঠিক আছে কোৱালিটি ভাল হ'ব ক্লাছত সেইটো মোৰ ফালৰ পৰা এটা ৰিকুৱেষ্ট কৰিছোঁ কিন্তু এতিয়ালৈকে দুজনে টিচাৰ আছে ৰজত ৰে ছাৰ আছে আৰু মিডল ছাৰ আছে তেওঁলোক দুজনে এতিয়া পঢ়াব বেলেগ কোনোবা টিচাৰ অহা নাই আৰু এজন মই ভাল টিচাৰ কোনোবাক ল'বলৈ কৈছোঁ লগত ঠিক আছে তো এইখিনি কথা কোৰ্সৰ কথা গোটেইখিনি মই ক'লোৱে কেনেকৈ আপোনালোকে কোৰ্সটো ল'ব পাৰিব যিখিনি অলৰেডি ষ্টাডি ইনসাইট চাই বা ষ্টাডি ইনসাইটৰ এপ ডাউনলোড কৰি পেলাই বেলেগ কোৰ্স লৈ থৈছে তেওঁলোকেতো গমেই পায় ষ্টাডি ইনসাইটৰ এপ আছে যিটো এপতে গ'লে কোৰ্সটো দেখাই পাব মই ইয়াতে বেনাৰখন দেখাই দিছিলোঁ সেই বেনাৰখনে তাত থাকিব এপত গ'লেও আপোনালোকে পাই যাব তেতিয়া আৰু যদি কোনোবা নতুন আছে যোনে ষ্টাডি ইনসাইটৰ এপ ইনষ্টল নাই কৰা বা কেতিয়াও কোৰ্স লোৱা নাই তেওঁলোকে কেনেকৈ ল'ব লাগিব ষ্টাডি ইনসাইটত গুগলত গৈ গুগল প্লে ষ্টৰত গৈ পেলাই ষ্টাডি ইনসাইট বুলি চাৰ্চ কৰিব ঠিক আছে ষ্টাডি ইনসাইট বুলি চাৰ্চ কৰিলে এইটো এপ আহিব ওকে এই এপটো অহাৰ পিছত আপোনালোকে এপটো অপেন কৰিব অপেন কৰি পেলাই আপোনালোকে ফোন নাম্বাৰ দি পেলাই বা হোৱাটছএপ নাম্বাৰটো দি পেলাই লগইন কৰিব লাগিব এটা OTP আহিব লগইন কৰাৰ পিছত ওপৰতে আপোনালোকে কোৰ্সটো দেখা পাই যাব ঠিক আছে খোলাৰ লগে লগে কোৰ্সটো দেখা পাই যাব তাতে বাই নাউত ক্লিক কৰিলে তাৰপিছত আপোনালোকে পেমেণ্ট কৰি পেলাই UPI গুগল পে কিবা কৰি পেলাই পেমেণ্ট কৰি পেলাই কোৰ্সটো বাই কৰিব পাৰিব আৰু ক্লাছেছ আজি নহয়
কালিৰ পৰা ক্লাছ আৰম্ভ হ'ব ঠিক আছে কালিৰ পৰা এটা এটাকৈ ক্লাছ আৰম্ভ হ'ব লাইভ ক্লাছেছ হ'ব PDF ৰেকৰ্ডিংছ থাকিব চব সকলোবিলাক দিয়া হ'ব তেনেকৈ ল'ব পাৰিব তো যিসকলে কুৱেশ্যন কৰি আছিলে ইংলিছৰ কোৰ্ছ লাগে বুলি তেওঁলোকৰ কাৰণে মই ভাবোঁ এটা টেম্পৰাৰী এৰেঞ্জমেণ্ট এটা হৈ যাব আৰু মই এইটো কথা বাৰে কৈছোঁ যে এতিয়া জিৰ'ৰ পৰা পঢ়ি পেলাই কৰা কথা কোৱা নাই ঠিক আছে মই একদম কাৰণ মই জানো বহুতকেইটা জাবৰৰ কমেণ্ট আহিব ইয়াতে যেতিয়া কোৰ্ছ লঞ্চ কৰা কিবা কিবি চ' প্ৰথমটো কথা মই নাই কৰা ছেকেণ্ড কথাটো হ'ল যে এইটো এনেকুৱা নহয় যে জিৰ'ৰ পৰা গোটেইখিনি বনাবলৈ কাৰোবাৰ এটা টপিক ৰৈ গৈছে কোনোবাই বুজি পোৱা নাই দুটা টপিক সেইখিনি চাবৰ কাৰণে এই কোৰ্ছটো ঠিক আছে আৰু লগতে সেইকাৰণে কম দাম ৰখা হৈছে পেইডৰ কাৰণেতো অনলি 75 rupees মই আশা কৰোঁ এইখিনি দি পেলাই সকলোৱে কোৰ্ছটো ল'ব পাৰিব আজিলৈ এইটো ভিডিঅ'ত ইমানেই আকৌ এটা নেক্সট ভিডিঅ'ত সোনকালে লগ পাম আপোনালোকৰ যিটো হোৱাটছএপ নাম্বাৰ যেটা দিয়া আছিলে সেই হোৱাটছএপ নাম্বাৰত কিবা কথা থাকিলে মেছেজ বা ফোন কৰি পেলাই কৰিলে আপোনালোকে গম পাই যাব চ' নেক্সট ভিডিঅ'ত সোনকালে লগ পাম থেংক ইউ আমি আমাৰ কালি এটা মক টেষ্ট লঞ্চ কৰিছিলোঁ এডিআৰই মানে নতুন পেটাৰ্ণত আপোনালোকে চাইডত গোটেই আমাৰ ডিটেইলছটো দেখিবলৈ পাইছে ইয়াত কেনেকুৱা গোটেইখিনি লিখা আছে একদম ওপৰত যিটো কথা লিখা আছে যে মেড বাই চিলেক্টেড কেণ্ডিডেটছ তাৰমানে আমি যোৱা বছৰ এডিআৰই পাছ কৰা 13-14জনমান মানুহ আৰু APSC পাছ কৰা মানুহ আছে বেলেগ পৰীক্ষা APSCৰ তেওঁলোকে মিলি পেলাই আমি এটা নতুন পেটাৰ্ণত মক টেষ্ট সিৰিজ বনাইছোঁ নতুন পেটাৰ্ণ মানে কি আমাৰ যে এতিয়া ছ'চিয়েল সায়েন্সৰ কুৱেশ্যন যে 30টা আহিব বুলি ক'লে ইংলিছত যে আগতে 20টা আহিছিলে এতিয়া 35টা আহিব বুলি ক'লে ইংলিছ কম্প্ৰিহেনশ্যনটো যে অলপ বেলেগ হৈ গ'ল আমি কি হ'ব আইডিয়াই পোৱা নাই চবে হয়নে তো কেনেকুৱা হ'ব পাৰে পেপাৰখন আমাৰ যিখন পেপাৰ আমি পৰীক্ষাত দেখিবলৈ পাম সেই পেপাৰখন কেনেকুৱা হ'ব পাৰে তেনেকুৱা সেবাৰ এখন মডেল পেপাৰ আমি বনাইছোঁ এখন নহয় 4খন বনাইছোঁ তেনেকুৱা পেপাৰ আমি তো ডিটেইলছখিনি ইয়াতে লিখাই আছে আপোনালোকে লৈ ল'ব পাৰিব মই এবাৰ পটককৈ কৈ দিছোঁ ডিটেইলছখিনি তাৰপিছত মই কেনেকৈ ল'ব লাগে সেইটো কথাও কৈ দিম সো সেবা মডেল পেপাৰ একদম সেবা যেনেকুৱা পেপাৰ আহিব আমি তেনেকুৱা ধৰণে পেপাৰখিনি বনাইছোঁ আৰু যিখিনি কুৱেশ্যন লেভেল আছে যোৱাবাৰ এডিআৰই যেনেকুৱা লেভেলৰ কুৱেশ্যন আছিলে আমি তেনেকুৱাই দিছোঁ কাৰণ এইবাৰো তেনেকুৱাই আহিব তাতকৈ টান কুৱেশ্যন কোনো কাৰণত নাহে ঠিক আছে সেইটো লেভেলত দিছোঁ আপোনালোকে দি চালে গম পাব যে আপোনালোকৰ কিমানখিনি প্ৰিপাৰেশ্যন চলি আছে এতিয়া নতুন পেটাৰ্ণটোৰ হিচাপত ওকে তাৰপিছত স্পেচিয়েল ফ'কাছ অন ইংলিছ এণ্ড ছ'চিয়েল সায়েন্সৰ যিটো ছেকশ্যন এটা থাকিব আমাৰ 30 মাৰ্কছৰ সেই গোটেই ছেকশ্যনটোত আমি যিমান কুৱেশ্যন দিছোঁ চব আমাৰ ছ'চিয়েল সায়েন্সৰ কিতাপৰ পৰা আমি লৈছোঁ কোনো বেলেগ চ'ৰ্চৰ পৰা লোৱা নাই চব আমাৰ যিবিলাক কিতাপ আছে সেবাৰ আমি সেইবোৰ খুলিছোঁ খুলি চাই তাৰ পৰা দিছোঁ আৰু মইতো ছ'চিয়েল সায়েন্স পঢ়াই আছোঁ বহুত দিনৰ পৰা গতিকে সেইখিনি মোৰ ভালকৈ আইডিয়া আছে সেই ছেকশ্যনটো বনাইছোঁ আৰু ইংলিছ যিটো চবতছে ইম্পৰ্টেণ্ট আমাৰ হৈ গ'ল এতিয়া কাৰণ জিকেত 65 মাৰ্কছ থাকিব আৰু তাৰপিছতে ছেকেণ্ড হাইষ্ট মাৰ্কছ আমাৰ থাকিব ইংলিছত 60 মাৰ্কছ গতিকে ইংলিছত আমাৰ চব টপিকৰ এভৰিথিং টপিক আমি কভাৰ কৰিছোঁ তাতে চব মানে আমি মেট্ৰিকত যিবিলাক আনকি পঢ়িছিলোঁ কম্বাইন চেণ্টেন্স টেক কুৱেশ্যন তালৈকে মই এৰা নাই চব টপিক কভাৰ কৰি দিছোঁ যাতে আপোনালোকে যদি কোনোবা এটা কুৱেশ্যন নোৱাৰে তেতিয়া যাতে আইডিয়া পাই যে এই টপিকটো তাৰমানে মোৰ পঢ়া হোৱা নাই মই পঢ়িব লাগিব সেই আইডিয়াটো পাবৰ কাৰণে চব এড কৰিছোঁ ইয়াতে আমি তাৰপিছত টোটেল নাম্বাৰ অফ মক টেষ্ট আপোনালোকে 4টা থাকিব আৰু প্ৰতিটো মক টেষ্টত 150টাকৈ কুৱেশ্যন থাকিব যিহেতু নতুন পেটাৰ্ণৰ মতে 150টা কুৱেশ্যন থাকিব হয়নে জিকে আমাৰ 35 ছ'চিয়েল 30 মেথছত আমাৰ 30 ইংলিছত আমাৰ 35 ৰিজনিঙত 20 এনেকৈ যিহেতু আমাৰ টোটেল মিলাই পেলাই 150 কুৱেশ্যন থাকিব আমি 150 কুৱেশ্যন দিছোঁ প্ৰতিটো মক টেষ্টত তেনেকৈ টোটেল 4টা মক টেষ্ট আছে এটা PDFত কম্বাইন কৰি পেলাই আমি তাক বনাইছোঁ আৰু চিলেবাছত যিমান টপিক আছে আমি চব কভাৰ কৰিছোঁ এটা মক টেষ্টতে যদি গোটেই কভাৰ সিলেবাস আমাৰ হোৱা নাই নেক্সট মক টেষ্টত যিবিলাক টপিকৰ ওপৰত প্ৰথমটোত কুৱেশ্যন দিয়া হোৱা নাই ছেকেণ্ডটোত দিছোঁ যিবিলাক কুৱেশ্যন ছেকেণ্ডটো দিয়া নহ'ল যিবিলাক টপিকৰ পৰা কুৱেশ্যন থাৰ্ড মক টেষ্টত দিছোঁ এনেকৈ আমি 4টা মক টেষ্টত 600 কুৱেশ্যন আছে টোটেল মেথছ ইংলিছ ৰিজনিং ছ'চিয়েল সায়েন্স ৰিডিং কম্প্ৰিহেনশ্যন দিছোঁ তাত চব মিলাই পেলাই 600 কুৱেশ্যন আছে আৰু আমাৰ গোটেই চিলেবাছ যিখন থাকে যিকোনো কম্পিটিটিভ এক্সামৰ গোটেইখিনি আমি তাতে কভাৰ কৰিছোঁ আৰু আনচাৰ কিউ আপোনালোকে লগতে ইয়াত পাব আমাৰ আনচাৰ কিউ থাকিব যিবিলাক শুদ্ধ এনচাৰ সেইবিলাক ৰেড মাৰ্ক কৰি দিয়া থাকিব আপোনালোকে তাৰ পৰা চাই ল'ব তেনেকৈও পাৰিব গতিকে এইখিনি হৈছে আমাৰ মক টেষ্টৰ বিষয় আপোনালোকে যদি দি চাব বিচাৰে যে নতুন পেটাৰ্ণৰ পেপাৰখন কি হ'ব কাৰণ যোৱাবাৰ পেপাৰ বেলেগ আছিলে 100টা কুৱেশ্যনৰ আছিলে এতিয়া 150 হ'ল ইংলিছৰ ৰিডিং কম্প্ৰিহেনশ্যন ইংলিছ লেংগুৱেজ বুলি নতুন ছাবজেক্ট আহিলে ছ'চিয়েল সায়েন্স বুলি নতুনকৈ ভৰালে গতিকে অলপ চেঞ্জ যিহেতু হ'ল এই চেঞ্জ পেটাৰ্ণটোত এবাৰ পেপাৰখন কেনেকৈ অহাৰ চান্স আছে সেইটো যদি জানিব বিচাৰে আমাৰ মক টেষ্টকেইটা আপোনালোকে দি চাব পাৰে দিবলৈ হ'লে আপোনালোকে কেনেকৈ ল'ব পাৰিব ইয়াতে আমি কাষত এটা স্কেনাৰ আপোনালোকৰ কাৰণে দিয়া আছে এই স্কেনাৰটো আপোনালোকে পে'মেণ্ট কৰিব লাগিব 99 rupees আৰু 99 rupees পে' কৰি পেলাই যদি আপোনালোকে তলত যিটো নাম্বাৰ এইটো দিয়া আছে এই নাম্বাৰটোত স্ক্ৰীনশ্বটটো পঠাই দিব আপোনালোকে মক টেষ্টটো PDF ফৰ্মেটত পাই যাব অলপ দেৰি লাগিব পাৰে 2 ঘণ্টা 3 ঘণ্টা 4 ঘণ্টা বাট পাই যাব একো টেনশ্যন ল'ব লগা নাই আৰু যদি স্কেনাৰটোত পে'মেণ্ট নহয় কিবা কাৰণত খেলি মেলি পায় আপোনালোকে তেতিয়াহ'লে স্কেনাৰটোৰ তলত এটা নাম্বাৰ দিয়া আছে জিপে বুলি সেই নাম্বাৰটোত গুগল পে'ও ডাইৰেক্টলি কৰিব পাৰে কিন্তু সেই নাম্বাৰটোত কোনেও স্ক্ৰীনশ্বট নপঠাব ফোন নকৰিব একো নকৰিব যি আছে মেছেজ দিব লগা স্ক্ৰীনশ্বট পঠাব লগা এই নাম্বাৰটোত পঠাব ঠিক আছে আৰু এনেকৈ কৰিলে আপোনালোকে গোটেই 4টা মক টেষ্ট নতুন পেটাৰ্ণত 150টা কেজত কুৱেশ্যন আছে গোটেইখিনি পাই যাব